নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। 1 নম্বৰ জবটো প্ৰিমিয়াৰ এডুকেশ্যন ৰাজগড় গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। ৰিকুৱাৰ্ড স্মাৰ্ট কেণ্ডিডেটছ ফৰ ৰিচিপশ্যনিষ্ট টেলিকলাৰ মাৰ্কেটিং এক্সিকিউটিভ পোষ্টকেইটাৰ বাবে কেণ্ডিডেট বিচৰা হৈছে ফৰ এন এডুকেশ্যনেল ছেক্টৰ ইন গুৱাহাটী। জব লোকেশ্যন গুৱাহাটী হ'ব। জবকেইটাৰ বাবে যদি কোনোবা ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে, কণ্টেক্ট নাম্বাৰ দুটা দিয়া হৈছে। যিকোনো এটা নাম্বাৰত আপোনালোকে অফিচ আৱাৰ্ছত সোনকালে যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 2 নম্বৰ জবটো কুটচিনা হোম মেকাৰ প্ৰাইভেট লিমিটেডৰ ফালৰ পৰা মুকলি হৈছে। ছেলছ এক্সিকিউটিভ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ৰিকুৱাৰ্ড ছেলছ এক্সিকিউটিভ ফৰ কুটচিনা হোম মেকাৰ প্ৰাইভেট লিমিটেড। জবটোৰ বাবে চেলাৰীৰ লগতে আপোনালোকে ইনচেণ্টিভ লাভ কৰিব আৰু ইয়াৰ লগতে PF আৰু ESIC এইবোৰ সুবিধা লাভ কৰিব। জব লোকেশ্যন জালুকবাৰী ব্ৰাঞ্চ গুৱাহাটী হয়। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে। যদি ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে, যিকোনো এটা নাম্বাৰত আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 3 নম্বৰ জবটো JB অটো এজেঞ্চি প্ৰাইভেট লিমিটেড ডিব্ৰুগড়ৰ ফালৰ পৰা মুকলি হৈছে। জবটো মাৰুতি চুজুকি ডিলাৰৰ ফালৰ পৰা মুকলি হৈছে। উই আৰ হায়াৰিং JB অটো এজেঞ্চিজ প্ৰাইভেট লিমিটেড ডিব্ৰুগড়, এ ৰেপুটেড ডিলাৰ অফ মাৰুতি চুজুকি ইণ্ডিয়া। এ নম্বৰ পোষ্টটো হৈছে ডিলাৰ ছেলছ এক্সিকিউটিভ এণ্ড ৰুৰেল ডিলাৰ ছেলছ এক্সিকিউটিভ। জবটোৰ বাবে মিনিমাম কোৱালিফিকেশ্যন গ্ৰেজুৱেট বিচৰা হৈছে। যিকোনো ষ্ট্ৰীমত আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰা হ'লে জবটোৰ বাবে এপ্লাই কৰিব পাৰিব। আৰু জব লোকেশ্যনবোৰ হৈছে ডিব্ৰুগড়, দুলীয়াজান, মৰাণ, ৰাজগড়, নাহৰকটীয়া, নামৰূপ, বৰহাট, টিংৰাই, ভাদৈপাচালি, টেঙাখাত, বকুলনি এইবোৰ লোকেশ্যনৰ পৰা কেণ্ডিডেট বিচৰা হৈছে। ৰিকুৱাৰমেণ্ট জবকেইটাৰ বাবে ফ্ৰেছাৰ্ছ হওক বা এক্সপেৰিয়েঞ্চ হওক, সকলো কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। ফ্ৰেছাৰ্ছ কেন অলছ' এপ্লাই। প্ৰিফাৰেঞ্চ উইল বি গিভেন টু কেণ্ডিডেটছ উইথ গুড কমিউনিকেশ্যন স্কিল আৰু লগতে মিনিমাম 1 পৰা 2 ইয়েৰ অট'মোবাইল ছেক্টৰত কাম কৰা অভিজ্ঞতা থকা কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব। ফ্ৰেছাৰ্ছসকলে আপোনালোকে এপ্লাই কৰিব পাৰিব। বি নম্বৰ পোষ্টটো হৈছে এক্সেছৰিয়ছ এক্সিকিউটিভ। জবটোৰ বাবে মিনিমাম কোৱালিফিকেশ্যন গ্ৰেজুৱেট বিচৰা হৈছে। ৰিকুৱাৰমেণ্টছ জবটোৰ বাবে মিনিমাম 1 to 2 years এক্সপেৰিয়েঞ্চ ইন অট'মোবাইল। যিসকল কেণ্ডিডেটৰ অট'মোবাইল ছেক্টৰত কাম কৰা মিনিমাম 1 পৰা 2 বছৰ অভিজ্ঞতা আছে, তেখেতলোকে জবটোৰ বাবে এপ্লাই কৰিব। বি নম্বৰ জবটোৰ বাবে ফ্ৰেছাৰ্ছসকলে আপোনালোকে এপ্লাই নকৰিব। ফ্ৰেছাৰ্ছসকলে এ নম্বৰ জবটোৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব। JB অটো এজেঞ্চিৰ চি নম্বৰ পোষ্টটো হৈছে ডিজেল মেকানিক। জবটোৰ বাবে মিনিমাম কোৱালিফিকেশ্যন ITI বিচৰা হৈছে। ITI পাছ কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব আৰু লগতে মিনিমাম 1 to 2 years এক্সপেৰিয়েঞ্চ ইন অট'মোবাইল ছেক্টৰ। ITI চাৰ্টিফিকেট থাকিব লাগিব। লগতে মিনিমাম 1 পৰা 2 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেটসকলে এপ্লাই কৰিব ডিজেল মেকানিক পোষ্টৰ বাবে। ফ্ৰেছাৰ্ছসকলে এপ্লাই নকৰিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন সোনকালে পঠিয়াই দিব আৰু মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিব বিচাৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউ কাৰণে মতা হ'ব। কণ্টেক্ট নাম্বাৰ দুটা দিয়া হৈছে আৰু যদি অধিক কিবা জানিব বিচাৰে আপোনালোকে অফিচ আৱাৰ্ছত মৰ্ণিং 10 AM to 4 PM ভিতৰত যোগাযোগ কৰি ল'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট। ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। নেক্সট জবটোলৈ আহিছোঁ। 4 নম্বৰ জবটো হিন্দুৱেৰ কোম্পানীৰ ফালৰ পৰা মুকলি হৈছে। হিন্দুৱেৰ ইণ্ডিয়াছ নম্বৰ 1 ব্ৰেণ্ড ইজ লুকিং ফৰ য়ং ডাইনামিক এনাৰ্জেটিক মেল ফিমেল ছেলছ এক্সিকিউটিভ ফৰ ডাইৰেক্ট মাৰ্কেটিং ফৰ গুৱাহাটী অফিচ। জবটোৰ বাবে মেল ফিমেল সকলো কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। ছেলছ এক্সিকিউটিভ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জবটোৰ বাবে ফিক্স চেলাৰী দিয়া হ'ব। লগতে চেলাৰীৰ লগতে ইনচেণ্টিভ লাভ কৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন মিনিমাম মেট্ৰিক পাছ কৰাৰ পৰা আপোনালোকে জবটোৰ বাবে ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰিব। আৰু জবটোৰ বাবে ইণ্টাৰভিউ হ'ব অহা 18-19 নৱেম্বৰ তাৰিখে বিটুইন 11 AM to 5 PM। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 8638373764। এই নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰি ল'ব আৰু ইণ্টাৰভিউ এটেণ্ড কৰিব যাওঁতে আপোনালোকৰ বায়'ডাটা আৰু লগতে ডকুমেণ্টবিলাক লগত লৈ যাব। নেক্সট জবটোলৈ আহিছোঁ। 5 নম্বৰ জবটো ৰেপুটেড টি গাৰ্ডেন এখনৰ ফালৰ পৰা মুকলি হৈছে। এই ৰেপুটেড টি গাৰ্ডেন ইন নৰ্থ বেংক আছাম ইজ লুকিং ফৰ এন এক্সপেৰিয়েঞ্চ ফিটাৰ। ফিটাৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জবটোৰ বাবে মিনিমাম 10 years এক্সপেৰিয়েঞ্চ থকা কেণ্ডিডেট বিচৰা হৈছে। যিসকল কেণ্ডিডেটৰ মিনিমাম 10 বছৰ অভিজ্ঞতা আছে তেখেতলোকে জবটোৰ বাবে এপ্লাই কৰিব। ফ্ৰেছাৰ্ছসকলে এপ্লাই নকৰিব।
এক্সপেৰিয়েঞ্চ ইন CTC মেচিনাৰী ইজ এছেঞ্চিয়েল। জবটোৰ বাবে আপোনালোকৰ CTC মেচিনাৰীত কাম কৰা এক্সপেৰিয়েঞ্চ থাকিব লাগিব। চেলাৰী ইণ্ডাষ্ট্ৰী নৰ্মছ মৰ্মে দিয়া হ'ব। জবটোৰ বাবে যদি কোনোবা ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেট আছে, মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে বায়'ডাটাখন সোনকালে পঠিয়াই দিব। আৰু মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পষ্টৰ বাবে আবেদন কৰিব বিচাৰিছে, এপ্লাইড ফৰ দ্য পষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ 6 নম্বৰতে, একাউণ্টেণ্ট ৰিকুৱাৰ্ড ইন অফিচাৰ্ছ মেছ এয়াৰফ'ৰ্চ ষ্টেচন বৰঝাৰ গুৱাহাটী। একাউণ্টেণ্ট পষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে আৰু জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন BCom পাছ কেণ্ডিডেট বিচৰা হৈছে। লগতে জবটোৰ বাবে আপোনালোকৰ টেলি নলেজ ভালদৰে থাকিব লাগিব। চেলাৰী দিয়া হ'ব 10 to 15,000 পাৰ মান্থ। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে কণ্টেক্ট নম্বৰ এটা দিয়া হৈছে 9401067608। এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ 7 নম্বৰ জবটো, অইল ভেলী গাৰ্লছ এণ্ড বইজ স্কুল বাণীপুৰ ডিব্ৰুগড়ৰ ফালৰ পৰা মুকলি হৈছে। তাৎক্ষণিকভাৱে এজন 4চকীয়া গাড়ীৰ ড্ৰাইভাৰ, এগৰাকী বন কৰা মহিলা আৰু এজন ৰান্ধনীৰ আৱশ্যক হৈছে। প্ৰয়োজন অনুসৰি থকা আৰু খোৱাৰ ব্যৱস্থা দিয়া হ'ব জবকেইটাৰ বাবে। ইচ্ছুক প্ৰাৰ্থীসকলে যোগাযোগ কৰিব পাৰে অইল ভেলী গাৰ্লছ এণ্ড বইজ স্কুল বাণীপুৰ ডিব্ৰুগড়। কণ্টেক্ট নাম্বাৰ দুটা দিয়া হৈছে, যিকোনো এটা নাম্বাৰত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ 8 নম্বৰতে, গুৱাহাটীৰ বামুণী মৈদামস্থিত শৰাইঘাট অফছেট প্ৰেছত CTP প্লেট প্ৰচেছিং, UV ছেটাৰ, অফছেট মেচিন হেল্পাৰ আৰু কাটিং মেচিন অপাৰেটৰৰ প্ৰয়োজন হৈছে। জবকেইটাৰ বাবে অভিজ্ঞতা থকা ব্যক্তিক অগ্ৰাধিকাৰ দিয়া হ'ব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে সোনকালে যোগাযোগ কৰিব পাৰে। যোগাযোগৰ ঠিকনা দিয়া হৈছে পৰিচালক, শৰাইঘাট অফছেট প্ৰেছ, বামুণী মৈদাম, গুৱাহাটী। কণ্টেক্ট নাম্বাৰ দুটা দিয়া হৈছে, আপোনালোকে অফিচ আৱাৰ্ছত সোনকালে যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ 9 নম্বৰতে, ৰিকুৱাৰ্ড মিনিমাম 10 years এক্সপেৰিয়েঞ্চড প্ৰজেক্ট ইঞ্জিনিয়াৰ ফৰ ৰুটছ কনষ্ট্ৰাকশ্যন ফাৰ্ম ইন ডিব্ৰুগড় ডিষ্ট্ৰিক্ট। প্ৰজেক্ট ইঞ্জিনিয়াৰ পষ্টৰ বাবে মিনিমাম 10 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ বাবে কেণ্ডিডেট বিচাৰিছে। জবটোৰ বাবে যদি কোনোবা ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে, মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন সোনকালে পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ 10 নম্বৰতে, গুৱাহাটীৰ মানসিক চিকিৎসালয় সোণাপুৰ পাটাৰকুছি গাঁৱত অৱস্থিত হস্পিটেলৰ বাবে ANM নাৰ্ছ আৰু ৱাৰ্ড বয়ৰ আৱশ্যক হৈছে। জবকেইটাৰ বাবে ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে বায়'ডাটা আৰু চাৰ্টিফিকেট সহ আপোনালোকে হোৱাটছআপ কৰিব পাৰে। দুটা নাম্বাৰ দিয়া হৈছে, যিকোনো এটা নাম্বাৰত হোৱাটছআপৰ জৰিয়তে বায়'ডাটাখন পঠিয়াই দিব আৰু কোনটো পষ্টৰ বাবে আবেদন কৰিছে সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ 11 নম্বৰতে, ৱান্টেড ফিমেল কনভেণ্ট ইডুকেটেড টিচাৰ্ছ ফৰ কিডজি পূবজ্যোতি নগৰ। কিডজি পূবজ্যোতি নগৰৰ বাবে ফিমেল কনভেণ্ট ইডুকেটেড টিচাৰ বিচৰা হৈছে। জবটোৰ বাবে যদি কোনোবা ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে, কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 7002616799। এই নাম্বাৰটোত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ 12 নম্বৰতে, ৰিকুৱাৰ্ড মিনিমাম 10 years এক্সপেৰিয়েঞ্চড ব্ৰিজ ইঞ্জিনিয়াৰ ইন লখিমপুৰ ডিষ্ট্ৰিক্ট। লখিমপুৰ ডিষ্ট্ৰিক্টৰ বাবে ব্ৰিজ ইঞ্জিনিয়াৰ বিচৰা হৈছে। জবটোৰ বাবে মিনিমাম 10 years অভিজ্ঞতা থকা কেণ্ডিডেট বিচাৰিছে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন সোনকালে পঠিয়াই দিব আৰু মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পষ্টৰ বাবে আবেদন কৰিব বিচাৰিছে, এপ্লাইড ফৰ দ্য পষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।